নৱম মেথছ ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাছ 9 ৰ যি চেপ্টাৰ 7 ট্ৰায়াঙ্গল তাৰ যি এক্সাৰসাইজ 7.3 তাৰ ওপৰত আলোচনা কৰিম। এতিয়া চোৱা এক্সাৰসাইজ 7.3 আলোচনা কৰাৰ আগতে আমি সাইড কনগ্ৰুয়েন্স ৰুল কি হয় আৰু আৰএইচএস কনগ্ৰুয়েন্স ৰুল কি হয় তাৰ ওপৰত জানিব লাগিব। এতিয়া চোৱা যেটো থিওৰেম 7.4 আছে তাত আমাক দিয়া আছে চোৱা এছ কনগ্ৰুয়েন্স ৰুল। তাত কি হয় চোৱা if three sides of one triangle are equal to the three sides of another triangle then the two triangles are congruent। আৰু যেটো থিওৰেম 7.5 তাত আমাক দিয়া আছে চোৱা RHS কনগ্ৰুয়েন্স ৰুল। RHS মানে কি হয় চোৱা যে রাইট এঙ্গল হাইপোটেনিউস সাইড। ইয়াৰ মতে কি হয় চোৱা যে if in two right triangles the hypotenuse and one side of one triangle are equal to hypotenuse and one side of the other triangle then the two triangles are congruent। এতিয়া চোৱা এক্সাৰসাইজ 7.3 যেটো ফার্স্ট কোয়েশ্চন তাত আমাক দিয়া আছে চোৱা যে ট্রায়াঙ্গল ABC and triangle DBC are two isosceles triangles on the same base BC and vertices A and D are on the same side of BC if AD is extended to intersect BC at point P so that triangle ABD congruent with triangle ACD। 2 নম্বৰটো চোৱা আমাক দিয়া আছে triangle ABP congruent with triangle ACP। 3 নম্বৰটো দিয়া আছে চোৱা যে AP bisect angle A as well as angle D। 4 নম্বৰত আমাক দিয়া আছে চোৱা যে AP is the perpendicular bisector of BC। এতিয়া চোৱা 1 নম্বৰটো কাৰণে আমি কি কৰিম চোৱা যেটো ট্ৰায়াঙ্গল আছে ABD আৰু ট্ৰায়াঙ্গল ACD। এতিয়া চোৱা যেটো আমাৰ ফিগাৰ আছে সেই ফিগাৰটোৰ পৰা যদি আমি ডায়াগ্ৰামটো চাওঁ কেনেকুৱা হ'ব চোৱা ডায়াগ্ৰামটো যে এই দুটা আমাৰ ট্ৰায়াঙ্গল হয় চোৱা যে এডখত আমাৰ A আছে এডখত চোৱা B আছে এডখতে D আছে আৰু এডখত আমাৰ কি আছে চোৱা C আছে। এতিয়া চোৱা আমাক কৈছে যে ABC আৰু DBC কি ট্ৰায়াঙ্গল বুলি কৈছে চোৱা আইসোসেলিস ট্ৰায়াঙ্গল। গতিকে আইসোসেলিস ট্ৰায়াঙ্গল যদি হয় তেতিয়াহলে কি হ'ব আমাৰ এইকেইটা সাইড কি হ'ব চোৱা একে হ'ব। গতিকে আমি কি লিখিব পাৰো চোৱা যেটো 1 নম্বৰ সলিউশন তাৰ কাৰণে যে ফ্ৰম ট্ৰায়াঙ্গল ABD যে ABD and ট্রায়াঙ্গল কোনটো আমি লম চোৱা যে ACD যে ACD ইয়াৰ পৰা আমি কি পাম চোৱা যে AB ইকুৱেল AC এটো চোৱা আমাক দিয়া আছে। নেক্সট আমি কি পাম চোৱা যে BD আৰু CD কি হ'ব চোৱা ইকুৱেল হ'ব। সিমিলারলি যেডাল AD আছে সেই AD ডাল আমাৰ কি হয় চোৱা কমন হয়। গতিকে আমি কি লিখিব পাৰো যে AD ইকুৱেল AD এটো আমাৰ কি হয় চোৱা যে কমন। গতিকে আমি কি ক'ব পাৰিম চোৱা যে therefore triangle ABD congruent with triangle ACD। এটুত কি রুল হ'ব চোৱা যে বাই সাইড রুল। নেক্সট চোৱা যেটো 2 নম্বৰ আছে 2 নম্বৰটো আমাক কি দিছে চোৱা যে ট্ৰায়াঙ্গল ABP আৰু ট্ৰায়াঙ্গল ACP আমাক কি বুলি সুধিছে চোৱা কনগ্ৰুয়েন্স বুলি প্ৰুফ কৰিব দিছে। গতিকে চোৱা যেটো ফিগাৰ আছে 2 নম্বৰটো কাৰণে হি কেনেকুৱা হ'ব চোৱা যদি আমি ড্ৰ কৰি লওঁ ইয়াতে আমাৰ চোৱা A আছে ইয়াতে B হ'ব ইয়াতে কি হ'ব চোৱা C আৰু এটো হ'ব আমাৰ P। গতিকে চোৱা যেটো 2 নম্বৰৰ কোৱেশ্চন তাত আমাক কি পাম চোৱা যে ফ্ৰম ট্ৰায়াঙ্গল ABP and triangle
ACP ইয়াতে আমাক কি হ'ব চোৱা যে AB ইকুৱেল AC যেটো আমাক চোৱা দিয়া আছিল নেক্সট আমি কি পাম চোৱা AABP আৰু ACP এংগলটো কি হ'ব চোৱা ইকুৱেল হ'ব যে এংগল ABP ইকুৱেল এংগল ACP কি কাৰণে হয় চোৱা যে এংগলছ opposite to equal sides are equal গতিকে চোৱা যেডাল AP আছে সেডাল আমাৰ কমন হয় যে AP ইকুৱেল আমি কি লিখিব পাৰো চোৱা AP এটো আমাৰ কমন হয় গতিকে আমি কি ক'ব পাৰো যে therefore triangle ABP congruence with triangle ACP ইয়াত আমাৰ কি ৰুল এপ্লাই হ'ব চোৱা যে by side angle side rule ঠিক সেইদৰে চোৱা যেটো 3 নম্বৰটো আমাক কি দিয়া আছে চোৱা যে AP bisect angle A as well as angle D গতিকে চোৱা থাৰ্ডটো কাৰণে আমি কি কৰিম এটা চোৱা আমি এক নম্বৰতে প্ৰুফ কৰিছিলো যে ABD আৰু ACD কি বুলি কৈছিলো চোৱা কনগ্ৰুৱেন্স বুলি কৰিছিলো গতিকে আমি কি লিখিব পাৰো যে from equation 1 we get যে ট্ৰায়াঙ্গল কি আছিল চোৱা যে ABD আৰু ACD কি আছিল চোৱা কনগ্ৰুৱেন্স যে ট্ৰায়াঙ্গল ABD congruence with triangle ACD গতিকে আমি কি ক'ব পাৰো যে এংগল B সোয়া BAP যে BAP ইকুৱেল আমি কি লিখিব পাৰো সোয়া যে CAP এটো কি কাৰণে হ'ব সোয়া যে বাই CPCT গতিকে আমি কি ক'ব পাৰো যে therefore যে AP bisect angle A নেক্সট আৰু কি কৈছে চোৱা যে D কো আমি bisect বুলি প্ৰুফ কৰিব লাগিব গতিকে চোৱা D টো আমি কাৰণে কি কৰিম চোৱা যেটো A ট্ৰায়াঙ্গল টো আছে আৰু এই দুটা ট্ৰায়াঙ্গল আমি কি কৰিম চোৱা লৈ লম গতিকে চোৱা A ট্ৰায়াঙ্গল টো যদি আমি লওঁ তেতিয়া কি পাম চোৱা যে এগেইন যে ইন triangle DPB and triangle DPC আমি কি পাম সোয়া যে DB ইকুৱেল কিমান হ'ব সোয়া DC এটো আমাক দিয়া আছে নেক্সট আমি কি লিখিব পাৰো যে এংগল DBP ইকুৱেল এংগল DCP এটো কি হয় সোয়া যে এংগলস opposite to equal sides are equal নেক্সট সোয়া যেডাল DP আছিল সেই DP ডাল আমাক কি হ'ব সোয়া কমন হ'ব গতিকে আমি কি লিখিব পাৰো সোয়া যে DP ইকুৱেল DP এটো আমাক কি হয় সোয়া যে কমন নাও আমি কি পাম সোয়া যে নাও DPB আৰু DPC কি হ'ব সোয়া কনগ্ৰুৱেন্স হ'ব যে নাও ট্ৰায়াঙ্গল DPB congruence with triangle কি হ'ব সোয়া যে DPC কি রুল হ'ব সোয়া যে by side angle side rule গতিকে আমি কি ক'ব পাৰো সোয়া যে যেটো এংগল আছে যে BDP আৰু CDP কি হ'ব সোয়া ইকুৱেল হ'ব যে এংগল BDP ইকুৱেল কি আহিব সোয়া যে এংগল CDP বাই CPCT গতিকে আমি কি ক'ব পাৰো যে DP
bisect angle D. Hence we can say that AP bisect angle A as well as angle D. নেক্সট চোৱা যিটো 4 নম্বৰ আছে তাত আমাক কি দিছে চোৱা যে AP is the perpendicular bisector of BC. এতিয়া চোৱা যিটো 3 নম্বৰ তাত আমি প্ৰুভ কৰিছিলোঁ কি বুলি যে DPB আৰু DPC কি বুলি কৈছিলোঁ চোৱা আমি কনগ্ৰুৱেন্স বুলি প্ৰুভ কৰিছিলোঁ গতিকে কি হয় চোৱা যে বাই CPCD কি হ'ব চোৱা যে DBP আৰু DCPU কি হ'ব চোৱা ইকুৱেল হ'ব যে 4 নম্বৰটো কাৰণ আমি কি লিখিম চোৱা যে we have proved in 3 that triangle DPB congruence with triangle কি আছিল চোৱা যে DPC গতিকে আমি কি ক'ব পাৰোঁ যে এংগুল DPB ইকুৱেল কিমান আহিব চোৱা যে এংগুল DPC ইয়াতে কি কাৰণে হয় চোৱা যে বাই CPCT গতিকে আমি কি ক'ব পাৰোঁ চোৱা যে সিন্স যিটো এংগুল চোৱা যে DPB আৰু DPC আছে এইকেইটা কি হয় চোৱা লিনিয়াৰ পেয়াৰ হয় গতিকে আমি কি লিখিব পাৰিম চোৱা যে এংগুল DPB প্লাছ এংগুল DPC ইকুৱেল কিমান আহিব চোৱা 180 ডিগ্ৰী কি কাৰণে চোৱা এইকেইটা আমাৰ কি হয় চোৱা যে লিনিয়াৰ পেয়াৰ গতিকে আমি কি লিখিব পাৰিম যে এংগুল DPB প্লাছ এংগুল DPB ইকুৱেল কিমান আহিব চোৱা যে 180 ডিগ্ৰী গতিকে DPB আৰু যদি DPB আমি এড কৰোঁ কিমান পাম চোৱা যে 2 DPB ইকুৱেল কিমান আহিব চোৱা 180 ডিগ্ৰী গতিকে এংগুল DPB ইকুৱেল কিমান আহিব চোৱা যে 180 ডিগ্ৰী বাই কিমান আহিব চোৱা 2 গতিকে 182ক যদি আমি 2 দি পেলাই ডিভাইড কৰোঁ কিমান পাম চোৱা 90 ডিগ্ৰী গতিকে আমি কি ক'ব পাৰোঁ যে সো DP bisect BC যে therefore AP is the perpendicular bisector of BC. নেক্সট চোৱা যিটো 2 নম্বৰ কুৱেশ্যন তাত আমাক দিয়া আছে চোৱা যে AD is an altitude of an isosceles triangle ABC in which AB equal AC so that AD bisect BC আৰু সেকেন্ড আমাক দিছে চোৱা যে AD bisect angle A এতিয়া চোৱা যিটো আমাৰ ট্ৰায়াঙ্গল আছে ABC যে ABC হেতু কি ট্ৰায়াঙ্গল কৈছে চোৱা যে আইসোসেলিস ট্ৰায়াঙ্গল গতে কি হ'ব চোৱা AB আৰু AC কি হ'ব চোৱা ইকুৱেল হ'ব আৰু B এংগুল আৰু C এংগুল কি হ'ব চোৱা ইকুৱেল হ'ব নেক্সট দিয়া আছে আমাক চোৱা আমি AD এডাল আমি কি কৰিম চোৱা এলটিটিউড আকিম AD ডাল কি হয় চোৱা এলটিটিউড যদি এলটিটিউড হয় তেতিয়ালে হি কিমান ডিগ্ৰী BC লগত কিমান হ'ব চোৱা যে 90 ডিগ্ৰী এংগুল ফৰ্ম কৰিব গতিকে চোৱা যি দুটা আমাৰ ট্ৰায়াঙ্গল আছে ADB আৰু ADC হেগেটা কি হ'ব চোৱা যে ৰাইট এংগুল ট্ৰায়াঙ্গল হ'ব গতিকে আমি কি লিখিব পাৰো চোৱা যে ইন right
triangle, in right triangle A D B and A D C কি হ'ব চোৱা যে এ বি আৰু এ চি কি হ'ব চোৱা ইকুৱেল হ'ব এইকেইডাল কি হয় চোৱা হাইপোটেনিউজ হয় গতিকে আমি কি লিখিম যে এ বি ইকুৱেল এ চি এইটো কি হ'ব চোৱা যে হাইপোটেনিউজ নেক্সট আমি কি লিখিব পাৰোঁ চোৱা যিডাল এ ডি আছে সেই এ ডিডাল কি হয় চোৱা কমন হয় যে এ ডি ইকুৱেল এ ডি এইডাল আমাৰ কি হ'ব চোৱা যে কমন গতিকে আমি কি ক'ব পাৰোঁ যে therefore triangle এ ডি বি congruent with triangle এ ডি চি ইয়াতে আমি কি ৰুল এপ্লাই হ'ব চোৱা যে বাই আৰ এইচ এছ ৰুল গতিকে আমি কি ক'ব পাৰোঁ যে চ' নাম্বাৰ 1 আমি কি ক'ব পাৰোঁ যে এ ডি বাইচেক্ট বি চি যে এ ডি বাইচেক্ট বি চি কিয় হয় চোৱা যে বাই চি পি চি টি চিমিলাৰলি যিটো 2 নম্বৰ আছে আমি কি ক'ব পাৰোঁ যে এ ডি বাইচেক্ট এংগুল এ এইটো কিয় হয় চোৱা যে বাই চি পি চি টি নেক্সট চোৱা যিটো 3 নম্বৰৰ কুৱেশ্যন তাত আমাক দিয়া আছে যে টু চাইডছ এ বি এণ্ড বি চি এণ্ড median AF of one triangle ABC are respectively equal to sides PQ and QR and median PN of triangle PQR as shown in the figure so that এক নম্বৰটো চাওঁ আমাক দিছে যে triangle ABM congruent with triangle PQN next দিছে আমাক triangle ABC congruent with triangle PQR এতিয়া চোৱা যেতিয়া আমি এনসাৰ লিখিম লিখি ল'ম যে টু সাইডস এ বি এটো লিখি ল'বা চোৱা এইডোখৰ পৰা ইয়ালৈকে এতিয়া চোৱা এক নম্বৰটোৰ কাৰণে আমি কি লিখিম যে ফ্ৰম ট্ৰায়াঙ্গল কি দিয়া আছে চোৱা এ বি এম যে ফ্ৰম ট্ৰায়াঙ্গল এ বি এম এণ্ড ট্ৰায়াঙ্গল কোনটো ল'ম চোৱা যে পি কিউ এন কি হ'ব চোৱা যে এ বি সাইডটো আৰু পি কিউ সাইডটো কি হ'ব চোৱা ইকুৱেল হ'ব যে এ বি ইকুৱেল পি কিউ এইটো আমাক দিয়া আছে নেক্সট কি হ'ব চোৱা যিটো বি এম আছে সেইটো কাৰ লগত ইকুৱেল হ'ব চোৱা সাইড কিউ এনৰ লগত গতিকে আমি কি লিখিম চোৱা যে বি এম ইকুৱেল কিউ এন নেক্সট আমি কি লিখিম চোৱা যে এম এ ইকুৱেল এন পি এইটো আমাক কি হৈছে চোৱা দিয়া আছে গতিকে আমি কি ক'ব পাৰোঁ যে therefore triangle এ বি এম congruent with triangle কি আহিব চোৱা যে পি কিউ এন ইয়াত আমি কোনটো congruence rule এপ্লাই হ'ব চোৱা যে বাই সাইড congruence rule নেক্সট আমি কি ক'ব পাৰোঁ চোৱা যিহেতু এ বি এম আৰু পি কিউ এন ইকুৱেল হয় গতিকে বাই চি পি চিতে আমি কি ক'ব পাৰোঁ চোৱা বি এংগুলটো আৰু কিউ এংগুলটো আমি কি ক'ব পাৰোঁ চোৱা ইকুৱেল বুলি ক'ব পাৰোঁ যে এংগুল বি ইকুৱেল এংগুল কি হ'ব চোৱা কিউ যে বাই চি পি চি টি নেক্সট চোৱা 2 নম্বৰটো আমাক দিয়া আছে যে এ বি চি আৰু পি কিউ আৰ কি হয় চোৱা কনগ্ৰুৱেন্স হয় গতিকে চোৱা নেক্সট যদি আমি ডায়াগ্ৰামটোৰ পৰা চাওঁ যে এ বি চি আৰু কি ক'ব দিছে আমাক চোৱা পি কিউ আৰটো কি হ'ব দিছে চোৱা কনগ্ৰুৱেন্স বুলি প্ৰুফ কৰিব দিছে গতিকে আমি কি পাম চোৱা 2 নম্বৰটোৰ কাৰণে যে ফ্ৰম ট্ৰায়াঙ্গল এ বি চি এণ্ড ট্ৰায়াঙ্গল পি কিউ আৰ আমি কি পাম চোৱা যে এ বি আৰু যিটো সাইড পি কিউ আছিলে সেইটো কি আছিলে চোৱা
ইকুৱেল আছিলে যিটো আমাক দিয়া আছিল গতিকে চোৱা ইয়াৰ পৰা আমি বাই চিম্পলিচিটিত কি পাইছিলোঁ চোৱা বি এংগুলটো আৰু কিউ এংগুলটো ইকুৱেল আছে গতিকে এ বি এংগুল আৰু কিউ এংগুলটো কি হ'ব চোৱা ইকুৱেল হ'ব গতিকে এ বি চি ইকুৱেল এংগুল কি আহিব চোৱা যে পি কিউ আৰ এইটো আমি ক'ৰ পৰা পাইছোঁ চোৱা যে ফ্ৰম সলিউশ্যন 1 নেক্সট আমি কি ক'ব পাৰোঁ চোৱা যিটো বি এম আছে গতিকে বি এম আৰু কিউ এন কি হ'ব চোৱা ইকুৱেল হ'ব এইটো চোৱা আমাক ইয়াতে আমাক দিয়া আছিল যে আমি কি লিখিব পাৰোঁ নেক্সট যে বি এম ইকুৱেল কি আছে চোৱা কিউ এন গতিকে চোৱা আমি কি কৰিম 2 এটা যদি আমি মাল্টিপ্লাই কৰি দিওঁ যে 2 বি এম ইকুৱেল টু আমি কি পাম চোৱা যে 2 কিউ এন গতিকে আমি কি লিখিব চোৱা যদি 2 টাইমছ অফ বি এম হয় এতিয়া চোৱা 2 টাইমছ অফ যদি বি এম হয় আমি কি পাম চোৱা বি চি পাম আৰু যদি 2 টাইমছ অফ কিউ এন হয় আমি কি পাম চোৱা কিউ আৰ পাম গতিকে 2 বি এমৰ জেগাত আমি কি লিখিব পাৰোঁ চোৱা বি চি আৰু 2 কিউ এনৰ জেগাত আমি কি লিখিম চোৱা কিউ আৰ গতিকে আমি কি ক'ব পাৰোঁ চোৱা যে দিয়াৰ ফৰ ট্ৰাইংগুল এ বি চি কনগ্ৰুৱেন্স উইথ ট্ৰাইংগুল পি কিউ আৰ ইয়াতে আমাৰ কি ৰুল এপ্লাই হ'ব চোৱা যে বাই সাইড এংগুল সাইড ৰুল নেক্সট চোৱা যিটো কুৱেশ্যন নাম্বাৰ 5 আছে তাত দিয়া আছে যে এ বি চি ইজ এন আইচ'চেলিছ ট্ৰাইংগুল উইথ এ বি ইকুৱেল এ চি ড্ৰ এ পি পাৰপেণ্ডিকুলাৰ বি চি টু শ্ব' ডেট এংগুল বি ইকুৱেল এংগুল চি গতিকে চোৱা যদি আমি এটি ডায়েগ্ৰাম ড্ৰ কৰোঁ তেতিয়াহ'লে চোৱা আমাক কি কৈছে যে যিটো ট্ৰাইংগুল দিয়া আছে এ বি চি কি হয় চোৱা আইচ'চেলিছ ট্ৰাইংগুল হয় আৰু এ পি এডাল আমাক পাৰপেণ্ডিকুলাৰ লাইন ড্ৰ কৰিব দিছে কাৰ লগত চোৱা বি চি লগত গতিকে কি হ'ব চোৱা এইটো এংগুল আৰু এইটো এংগুল কিমান হ'ব চোৱা 90 ডিগ্ৰী হ'ব গতিকে আমি কি লিখিম চোৱা যে ইন ৰাইট ট্ৰাইংগুল যে ইন ৰাইট ট্ৰাইংগুল এ পি বি এন কোনটো ট্ৰাইংগুল ল'ম চোৱা আমি এ পি চি ইয়াতে কি হ'ব চোৱা এ বি আৰু এ চি কি হ'ব চোৱা ইকুৱেল হ'ব যে এ বি ইকুৱেল কি হয় চোৱা এ চি এইকেইডাল আমাৰ কি হয় চোৱা হাইপ'টেনিউজ নেক্সট আৰু কি হয় চোৱা যিডাল এ পি আছে সেই এ পিডাল আমাৰ কি হ'ব চোৱা কমন গতিকে এ পি ইকুৱেল আমি কি লিখিব পাৰোঁ এ পি এইটো চোৱা কমন হয় গতিকে আমি কি ক'ব পাৰোঁ যে দিয়াৰ ফৰ ট্ৰাইংগুল এ পি বি কনগ্ৰুৱেন্স উইথ ট্ৰাইংগুল কি হ'ব চোৱা যে এ পি চি ইয়াতে কি কনগ্ৰুৱেন্স ৰুল এপ্লাই হ'ব চোৱা যে বাই আৰ এইচ এছ ৰুল গতিকে আমি কি ক'ব পাৰোঁ যে হেন্স এংগুল বি ইকুৱেল এংগুল চি কিয় হ'ব চোৱা যে বাই চি পি চি টি